অতি আমি আনন্দিত হৈছোঁ এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে, এজন ডিব্ৰুগড় নাগৰিক হিচাপে আৰু উজনি অসমৰবাসী হিচাপে আমি সঁচাকৈ আনন্দিত হৈছোঁ। যিহেতু তেখেতে যেনেধৰণে কথা দিছিল তেনেধৰণে তেখেতে কামেৰে পৰিচয় দিছে যে মিনি সচিবালয় এতিয়া খুলি আমাৰ উজনি অসমৰ সকলো ৰাইজৰ অভাৱ অভিযোগ ইয়াতে সমাধান হৈছে। আৰু তেখেতে 26 জানুৱাৰী গণৰাজ্য দিৱস পালন কৰিম বুলি কাৰণে যিখিনি তেখেতে প্ৰতিশ্ৰুতি দিছিল ৰাইজক, সেইদৰে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আহি ডিব্ৰুগড়খনক মানে দ্বিতীয় দিশপুৰলৈ লৈ যাবৰ কাৰণে যি প্ৰয়াস কৰিছে, ইয়াৰ যোগেদি আমি সমূহ ডিব্ৰুগড়বাসী ৰাইজে তেখেতৰ আন্তৰিকতা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ যি সপোন যে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে অসমক আগুৱাই নিবৰ কাৰণে তেখেতে ইতিমধ্যে যিখিনি চেষ্টা কৰিছে, এতিয়া 7দিনীয়া বিদেশ ভ্ৰমণৰ যোগেদি বিভিন্ন বিনিয়োগকাৰীসকলক কথা পাতি আহিছে। আৰু অহা ফেব্ৰুৱাৰী মাহত এখন আমাৰ বিশ্ব বিনিয়োগ এখন সন্মিলন হ'ব। আৰু তেখেতৰ এই চিন্তাধাৰণা, এই কৰ্মৰ মাজেদি যে অসম এখন উন্নতিৰ পথত আগুৱাই যাব পাৰিছে, তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।